নমস্কাৰ মই ৰেহানা খেছকি মই আমেৰিকাত থাকো মিনিছটাত থাকো আৰু জৰহাটত বোৱাৰী হলো ইয়াতে বিয়া হলো আৰু মই আৰু গিৰিয়েক আমেৰিকাত থাকো এতিয়া মই চাকৰিৰ পৰা ছুটি ললো কাৰণে আমি ইয়াতে আছো 4 মাহৰ কাৰণে আৰু আমাৰ ছোৱালী এজনী আছে তাই 6 বছৰ হৈ 4 বছৰ হৈ গ'ল ছোৱালী 4 বছৰ হৈ গ'ল আৰু আমি ইমান দিনৰ কাৰণে থাকিছো কাৰণে আমি ইয়ালৈ আহিলো স্কুলত পঢ়িছে তাই অসমীয়া শিকিব হয় আৰু মই গৌতম বৰা আৰু মই আহিছো এই সুন্দৰ প্ৰতিবেদনটি আপোনালোকৰ সন্মুখত আগবঢ়াবলৈ কিয়নো ৰেহানা যোৰহাটৰ বোৱাৰী হয় আৰু বোৱাৰী হোৱাৰ লগতে অতি সুন্দৰকৈ অসমীয়া ক'ব জানে আৰু তেওঁলোকৰ সন্তানক অসমীয়া শিকাবৰ বাবে ইয়ালৈ লৈ আনিছে যোৰহাটৰ এখন অংগনবাড়ী কেন্দ্ৰ আছে সেই অংগনবাড়ী কেন্দ্ৰত অসমীয়া নিজৰ সন্তানক শিকাইছে আৰু নিজেও অতি সুন্দৰকৈ অসমীয়া ক'ব পাৰে আমি যোৰহাটৰ বৰভেটা যি অংগনবাড়ী কেন্দ্ৰ আছে তাতে আমি উপস্থিত আছোঁ আৰু যিটো আপুনি ইমান সুন্দৰকৈ অসমীয়া কয় কেনেকৈ শিকিলে আমেৰিকাৰ মিনিছটাৰ পৰা ইয়ালৈ যোৰহাটলৈ বিয়া হৈ আহি ইমান সুন্দৰ অসমীয়া আপোনাৰ ধন্যবাদ মই 10 বছৰমান হৈ গ'ল মই ৰিচাৰ্চ কৰি আছিলোঁ বিহুৰ ওপৰত আৰু মই ইয়াত আহি চবৰ লগত থাকি মানে আহি গ'ল কোনো কোৰ্ছ নাছিলে সেইটো কাৰণে মই কাৰোবাৰ ঘৰত সোমালোঁ গাঁৱত সোমালোঁ তেতিয়া মই লাহে লাহে শিকিলোঁ আৰু হয় আৰু আপুনি ইয়াতে যোৰহাটৰ লিচুবাৰীলৈকে বিয়া হৈ আহিছে আৰু আপোনাৰ স্বামীয়ে মানে মিউজিকৰ লগত জড়িত হয় নাই তেওঁ যদি অতি মানে পপুলাৰ সংগীত শিল্পী হয় অলপ ক'ব নেকি আপোনাৰ পৰিয়ালৰ বিষয়ে মোৰ পৰিয়ালৰ বিষয়ে হয় আপোনাৰ যোৰহাটৰ পৰিয়ালৰ বিষয়ে য'লে আপুনি বিয়া হৈ আহিছে হয় মোৰ শহুৰ প্ৰফুল্ল দত্ত হয় বহুত কি ক'ম হয় আপোনাৰ পৰিয়ালৰ বিষয়ে হয় আপোনাৰ পৰিয়ালৰ বিষয়ে কোন আছে মানে কোন আছে হয় Okay Viva you got to let me sit here if you want to be you can be here too okay or you can sit in the chair Okay আমি খেলিম আহা মই তোমাক লওঁ আহা শহুৰ প্ৰফুল্ল দত্ত আৰু শাহু প্ৰমীলা দত্ত আমি ইয়াতে আছো জিন্তি দত্ত মোৰ গিৰিয়েক হয় তাৰ পৰা এজনী বা আছে এজনী ভণ্টি সব ওচৰত থাকে খুব ভাল লাগে আৰু আমি ইয়াতে থাকো আমাৰ নিজৰ ঠাই আমাৰে ঘৰ হয় আৰু মই যিমান পাৰো বোৱাৰী হিচাপে শিকিছো মানে ঘৰ সাৰিবলৈ খানা বনাবলৈ মই শিকি আছো আৰু হয় মই আপোনাৰ লগত কথা পাতি থাকিম তাৰ লগতে মই পৰিৱেশটো দেখুৱাইছো যে যি অংগনবাড়ী কেন্দ্ৰলৈ আপোনালোকে আনিছে আপোনাৰ নিজৰ সন্তানক তাইও খুব সুন্দৰকৈ অসমীয়া ক'ব পাৰিছে চাগে এতিয়া ঘৰত তাই অলপ শিকি আছে হয় তাই নিজৰ নাম ক'ব পাৰে তাই এতিয়া ইয়াত আহি মানে খুব স্পষ্ট আহিছে কাৰণ লাহে লাহে কৈ থাকে টিচাৰজনী আৰু ঘৰত এতিয়া আইতাৰ লগত যে খুব মানে লাগি ধৰে শিকি আছে লাহেকে শিকি আছে মই দেখুৱাইছো যে ইয়াতে যোৰহাটৰ যি সময়ত আমি দেখা পাওঁ যে বহু অভিভাৱক আছে তেওঁলোকে অসমীয়া ভাষাটোতকে বেছি গুৰুত্ব প্ৰদান কৰে তেওঁলোকৰ সন্তানে কিমান সুন্দৰকৈ ইংৰাজী ক'ব পাৰে বা তেওঁলোকে দেখুৱায়ো বা আনৰ আগত সেইটো প্ৰদৰ্শন কৰি ভালো পায় যে কিমান সুন্দৰকৈ নিজৰ সন্তানে ইংৰাজী ক'ব পাৰে আৰু বহুতৰ আমি দেখা পাওঁ যে যিটো অসমীয়া কোৱাৰ যিটো একচেণ্ট অসমীয়া কোৱা যিটো কথা বতৰা যিটো তাতো ইংৰাজী সাজ থাকে কিন্তু তাৰ বিপৰীতে আমেৰিকাৰ পৰা অহা যোৰহাটলৈ বিয়া হৈ অহা যোৰহাটৰ বোৱাৰী ৰেহানাহঁতৰ কথাই সুকীয়া তেওঁলোকে নিজৰ সন্তানক অসমীয়া শিকাইছে আৰু ইমান সুন্দৰ অসমীয়া কয় আৰু ইংৰাজীৰ কথাটো ক'বই নালাগে যি আমেৰিকান ইংলিছ যিটো একচেণ্ট হয় কথা ভালকৈ ক'লে মই নিজে বুজি নাপাওঁ আৰু ইমান সুন্দৰ অসমীয়া কয় আৰু মই দেখুৱাইছোঁ যে এইখন কেন্দ্ৰতে তেওঁ নিজৰ সন্তানক বৰ্তমান অসমীয়া শিকুৱাই আছে ইয়াতে পঢ়াবলৈ আনিছে আৰু আপুনি খুব সুন্দৰকৈ গীত গায় আমি দেখিছোঁ আপোনাৰ ভিডিঅ' চাইছিলোঁ মই যেতিয়া স্কুলত আহে ইয়াতে আহে তেতিয়া তেওঁলোকে আপুনি ছাত্ৰ ছাত্ৰীসকলৰ আগত আপুনি তেনেধৰণে খুব সুন্দৰকৈ আপুনি তেনেধৰণে গায় অলপ দুটামান আমাক তেনেকৈ আপুনি মানে গাই শুনাব নেকি মানে মই এইকাৰণে কৈছোঁ যে আমেৰিকাৰ পৰা আহি অসমত আহি ইমান সুন্দৰকৈ আপুনি আমাৰ অসমীয়া ভাষাটো আঁকোৱালি লৈছে আৰু আপুনি নিজৰ সন্তানকো বিচাৰিছে যে তেওঁ খুব সুন্দৰকৈ অসমীয়া কওক
সেইকাৰণে মই এইটো দেখুৱাব বিচাৰিছোঁ যে আমাৰ বহুতে নিজৰ সন্তানক ইংৰাজীত কিমান পাকৈ নিজৰ মাতৃভাষাটোতকৈ সেইটোহে প্ৰতিপন্ন কৰিব বিচাৰে কিন্তু তাৰ মাজত আপুনি ব্যতিক্ৰম হয় অলপ এটা যদি মোক তেনেকৈ গুণগুণাই শুনালহেঁতেন গান এটা ৰিবা you wanna sing with me তাই অকণমান লাজ কৰে ওকে হয় কি শুনি আছিলো অ মোৰ আপোনাৰ দেশ অ মোৰ চিকনি দেশ এনেখন সুফলা এনেখন মৰমৰ দেশ কি সুন্দৰ হয় Can you stand up a little bit? হয় আৰু আমি দেখুৱাইছোঁ যে মাত্ৰ 4 বছৰীয়া এটি কণমানি শিশু আৰু তেওঁক মাতৃয়ে লৈ আনিছে আৰু যোৰহাটৰ অসমীয়া শিকাবৰ বাবে 4 মাহৰ বাবে আপুনি ইয়ালৈ আহিছে হয় বহাগলৈকে থাকিম বাৰু বহাগলৈকে মানে বিহু ইয়াতে পাৰ কৰি যাব ইয়াতে বিহু পাতিব বিশেষ মানে ভাবি আছিলো মাঘ বিহুৰ পৰা বহাগ বিহুলৈকে থাকিম তাই খুব ফূৰ্তি পাব ফেষ্টিভেল পাতিব আৰু খুব শিকিব তাই নাচিব খুব ভাল পায় নাচিবলৈ ভাল পায় ৰিবা you love to dance right লাজ কৰিছে হয় আৰু আপুনি খুব ধুনীয়া বিহু গান গায় আমি জানিছিলো অলপ এটা গাই শুনাব নেকি ৰিবা I'm going to sing you want to sing with me আমি জনাব বিচাৰিছোঁ যে ৰেহানে অতি সুন্দৰ অসমীয়া গীত গায় বিহুনাম গায় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ